हेलो बंधु बान्धवीসকল মই মানে বাৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ' লৈ আৰু আজি হ'ল বৈতামাৰী ক্ষত্ৰিয় সমিতিৰ 89তম মহামেলাৰ মহোৎসৱৰ আজি হ'ল দ্বিতীয় দিনাখন অৰ্থাৎ 27 মাঘ আৰু আজিও যাবলৈ ওলালো ফিল্ডলৈকে আৰু আজি অলপমান পিছতে হ'বলৈ গৈ আছে সাংস্কৃতিক শোভাযাত্ৰা আৰু লগতে বহুতখিনি কাৰ্যসূচী আছে তো বলক বেছি দিন নকৰে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু পুৰা চাওক হালধীয়া গামোচা লৈ লৈছোঁ আৰু ইফালে বেজ লৈ লৈছোঁ যিহেতু মানে আমাৰ গাঁৱৰে যিহেতু আমাৰ অলপমান দায়িত্ব আছে আৰু মানে ভালকৈ চলাই নিয়াটো তো পুৰা গামোচা লৈ লৈছোঁ আৰু বেজ লগাই লৈছোঁ এতিয়া অকল যাব লাগে আৰু গাইছ বৰ্তমান আহি পালোঁ আমাৰ গাঁৱৰ ফিল্ডখনত আৰু বৰ্তমান চলি আছে সেইফালে লহো লোৱা কাৰ্যসূচী আৰু অলপমান পিছতে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখন অলপমান পিছতে আৰম্ভ হ'ব হৈ আৰু লাহে লাহে মানুহৰ সমাগম বাঢ়ি আছে এইফালে চাওক মানুহবোৰ আহি আছে আৰু অলপমান পিছতে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হ'ব আৰু এইফালে চাওক আৰু বাকী এইফালে চাওক দৰা আৰু কইনা আহিছে এই যে দৰা আৰু কইনা চাওঁ মুখান চাওঁ মুখান দাং এইফালে হ'ল কইনা এইটো দৰা দৰা চিনি নাপাই নো চাওঁ পাহাৰে মুখখিনি উলিয়াই দে দে মাছ এইখন কোলে দে দে উলিয়াই দে এই চাওক ল'ৰা বুলি ভাবিছে নেকি ল'ৰা নহয় গাইছ ছোৱালীয়ে মানে দৰা সাজিছে আৰু এনে মানে শোভাযাত্ৰা দেখুৱাবৰ কাৰণে আৰু এইফালে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে পুৰা লাইন আপ হৈ গৈছে এইফালে আছে সাংস্কৃতিক শোভাযাত্ৰা 89তম মহামেলাৰ মহোৎসৱ বৈতামাৰী ক্ষত্ৰিয় সমিতি জাগা বিৰিপাৰা আৰু এইফালে চাওক লাইন আপ হৈ গৈছে আৰু এইফালে এতিয়া ফিটা কাটা হ'ব এইফালে চাওক সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে পুৰা লাইন হৈ গৈছে এনেকুৱাকৈ একদম সেইটালৈকে আৰু অলপমান পিছতে সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হ'ব আৰু আৰু বাকী এনেকৈ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হ'ল আৰু এইফালে চাওক কিমান মানুহ আৰু আগলৈ আছে একদম এইফালে লৈ কি আছে কি আহি বাকী একদম আগত আহিলোঁ আৰু এইফালে একদম লাইন চাওক কিমান দীঘল লাইন সাংস্কৃতিক শোভাযাত্ৰা আৰু এইফালে আছে দৰা আৰু এইফালে আছে কইনা ইহঁতৰে পুৰা আৰাম হৈছে পিলিত উঠি যাব গৈছে আৰু আমি একদম খোজকাঢ়ি ঘূৰিব লাগিব সেয়া কইনা হৰিয়া না বৰহৰীয়া কইনা হৰিয়া আৰু ইফালে ইফালে বৰহৰীয়া ইফালে কইনা হৰিয়া এখন গাড়ীতে বৰহৰীয়া মানে কইনাৰ লগতহে আৰু এনেকৈ আমি মানে গৈ আছো এতিয়াও আৰু এতিয়া মানে বহুতখিনি ঘূৰি গৈ আছে আৰু এইফালে আছে নবীন ভাই ক'ত মাৰি আছে কান্দলি মাৰি বুলি কয় আৰু আমি আমাৰ এটা প্লেনিং হৈ আছে অলপমান পিছত গম পাব বাৰু লাইন ক্লিয়ার মানে অলপমান আমাৰ লাইন কৰি আছো যেহেতু আমাৰ মানে দায়িত্ব যেহেতু আমি মানে পুৰা মানে বেষ্ট লগাই লৈছো আমাৰ এইখিনি মানে দায়িত্ব আৰু তো মানে ঠিক কৰি আছো আৰু যিখিনি পাৰো আৰু এনেকৈ আমাৰ মানে শোভাযাত্ৰাটো হৈয়ে আছে এতিয়াও শেষ হোৱা নাই এতিয়া বহুতখিনি যাবই আছে আৰু বৈতামাৰী ক্ষত্ৰিয় সমিতি কি বৈতামাৰী ক্ষত্ৰিয় সমিতি কি বৈতামাৰী ক্ষত্ৰিয় সমিতি কি এয়াই হ'ল বৈতামাৰী ক্ষত্ৰিয় সমিতিৰ জজ আৰু দেখা পালে মানে বোৱাৰীসকলৰ কিমান জজ এতিয়া চাম ইহঁতৰ কিমান জজ আছে বৈতামাৰী ক্ষত্ৰিয় সমিতি কি বৈতামাৰী ক্ষত্ৰিয় সমিতি কি বৈতামাৰী ক্ষত্ৰিয় সমিতি কি ইহঁতৰ পুৰাই জজ আছে মানে পুৰা জজ আছে আজি আৰু সকলোৰে আৰু অকল মানে আমি মানুহখিনিয়ে মানে শোভাযাত্ৰা কৰি আছো সেইটো নহয় দিয়ক আমাৰ লগতে এইফালে এটা আছে ছাগলী ইও মানে আমাৰ লগত বহুত দূৰ ঘূৰিলে ইও মানে আমাৰ মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে জিবা ওলাই গৈছে তথাপি এৰা নাই চাওক এতিয়াও গৈয়ে আছে আমাৰ লগত এনেকৈ আৰু একদম আগত আমি শোভাযাত্ৰা কৰি আছো আমাক দেখি মানে ইও আহি গৈছে পুৰা আমাৰ লগত সংযোগ হৈ গৈছে আৰু নে কি হা পুৰা জিভা ওলাই গৈছে তথাপি এৰা নাই দিয়ক আৰু
মানে আমি এনেকৈ ৰখি যাওঁ মানে পিছৰ লাইনটো যদি আহি নাপায় যেতিয়া আমি এনেকৈ ৰখি যাওঁ তেতিয়া এই ছাগলীটো আমাক দেখি এনেকৈ ৰখি যায় যেতিয়া মানে আমি আকৌ যেতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট হয় তেতিয়া ই আৰু আগে আগে গৈ থাকে আৰু ক্ষুদ্ৰ মুদ্ৰ পাৰৰে বৰ আহিছে পিলপিলিতে আৰু বাকী এনেকৈ সফলতা কৰি আহি পালো এইফালে আছে গেটখন এতিয়া অলপমান পিছত সোমাব দিব আৰু দিয়ক আৰু এনেকৈ আহি পালো আৰু নেকি হয় হা হয় 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 গাইছ মুখখন দেখাও যতুক দং কি যতুক নিদিম যতুক দিব বোলে যতুক দিম এই যতুক দিলুং যতুক দিছে পুৰা রাইফেল দিছে রে জখা দে আৰু বাকি মোৰ লগত আছে দৰা আৰু কইনা এইফালে হল দৰা মুখখান খেলি আৰু এবাৰ এইফালে এজন দৰা আৰু এইফালে হল কইনা কান্দিছ না কান্দা নাই কান্দছা আৰু মই দৰা এটা কৈছে নদিব বিচাৰো যে ভাল পোৱা নে লাভ মেৰেজ না লাভ মেৰেজ কিমান বছৰ হ'ল 2 বছৰ ভাল পাই মানে আজি বিয়া হ'ল আৰু বিয়া ক'ত হ'ল মন্দিৰত না না ঘৰৰ পৰা লৈছা মন্দিৰত কোন ক'ৰ মন্দিৰ শ্ৰীসূৰ্য পাহাৰ আৰু তোমাৰ লগৰ কোন কোন গৈছিল আৰু পুৰা আৰু এইফালে এটা আৰু এইবাৰ মই কইনা এটা কৈছে নদিম তোমাৰ লগত কোন কোন আহিছে আহিছে কোন কোন দৰা ঘৰত কোন কোন আহিছে তোমাৰ বান্ধৱী আহিছে দৰা কি কয় পাৰ্টিটো কেতিয়া হ'ব আজি কিহৰ মাংস মাৰছা খাচী খাচী দি পাৰ্টি বোলে দিয়ক আৰু খাব লাগিব খাই যাব লাগিব যিহেতু বিয়া খাব আহিছো হ'ব না চলি যাব নেকি আৰু এই দৰা কইনা মানে দুজনকে কিছুমান কুৱেশ্যন সুধি আছো আৰু এইফালে দৰাক মই সুধিম তুমি প্ৰথম ক'ত লগ পাইছা বগৰীৰ তলত আৰু কইনাৰ ঘৰ ক'ত বীৰপাৰাত আৰু দৰাৰ বীৰপাৰাতে মানে এইকেইখন গাঁৱৰে মানে কেনেকে হ'ল মানে ভাল পোৱাটো কেনেকে ভাল পোৱাটো বগৰী খাই প্ৰেম হয় আজিহে গম পালো দিয়ক কি কৰিম আৰু বৰ্তমান ইহঁতে সুধি আছো এনেকৈ কৈছে কইনাৰ নাম কি প্ৰভাতী আৰু দৰাৰ যাদৱ দত্ত বৰুৱা যাদৱ আৰু তুমি কিমান বছৰ মানে ভাল পাই আছিলি 2 বছৰ হ'ল আছিলি ঘৰত মান্তি হৈছে না আৰু বয়স কিমান তোমাৰ 30 বছৰ আৰু কইনাৰ 25 বছৰ আজি মানে তামাম ফূৰ্তি লাগিছে যিহেতু মানে কইনাটো লৈ আহিল 2 বছৰ মানে ভাল পোৱাৰ পিছত আজি লৈ আহিল যিহেতু মানে তামাম ফূৰ্তি লাগিছে ইয়াৰ আৰু ইয়াৰ মানে ইও ফূৰ্তি কৰি আছে কিন্তু কান্দিব লাগে যেহেতু মাক বাপেকক এৰি থৈ আহিছে কিন্তু মানে কান্দন নাই পুৰা ফূৰ্তি লাগি আছে কইনাৰ বান্ধৱী আৰু তুমি কইনাৰ কি হোৱা বাইদেউ হৈ আৰু তুমি কি তেল ধৰি নেকি তেল ধৰি বেলেগ আচ্ছা আচ্ছা আৰু ইফালে কি হৈছে কইনাৰ কইনাৰ দিদি মানে যিহেতু একেখন গাঁৱৰে ন সেই কাৰণে আৰু নেকি বৰ্তাৰ আব হৈ আৰু কইনাৰ আচ্ছা মানে যেহেতু মানে একেখন গাঁৱৰে সেইকাৰণে মানে আৰু এইফালে আছে মোৰ লগত কইনাৰ তেল ধৰিবলৈ হয় না কেনেকুৱা লাগিছে আজি বহুত ভাল তোমাৰ হতে ইয়াতে ওচৰতে আৰু এইফালে আছে কইনাৰ ভায়েক এতিয়া মানে মানে প্ৰেজেণ্ট এতিয়া দিয়াই নাই মানে এতিয়া দিব ইমান দিয়ে চাওঁ
100 টকা আৰু বাকী ইফালে আৰম্ভ হৈছে খোলা সভা ইফালে মঞ্চত হৈ আছে খোলা সভা আৰু হাজিৰ এই সভাতে মানে বুজাই দিয়া হ'ব মানে আমাৰ গাঁওখনৰ কেনেকৈ সৃষ্টি হৈছিল মানে নামটো কেনেকৈ মানে আহিল সেইখিনি আৰু লগতে বহুতখিনি কিবা কিবি বুজাই দিয়া হয় কিন্তু আমি বাৰু এইবোৰ শুনি নাথাকোঁ এতিয়া যাওঁ ঘৰলৈ সন্ধিয়াকৈ আকৌ লগ পাই আছোঁ মানে সন্ধিয়া মানে ডিউটি আছে তো ডিউটি দিবলৈ আহিব লাগিব এতিয়া ডাইৰেক্ট লগ পাই আছোঁ সন্ধিয়াকৈ বাকী আকৌ আহি পালোঁ ফিল্ডত আৰু এইফালে প্ৰগ্ৰাম হৈ আছে আৰু অলপমান পিছতে মানে ছিংগাৰ উঠিব তো আৰু দুখন মানে ছিংগাৰ উঠিলে আৰু বৰ্তমান মানে ডিউটি দি আছোঁ মানে পাৰ্কিং মানে চাব লাগে আৰু যিহেতু মানে বহুত বেছি মানুহ হৈছে তো মানে চাই আছোঁ আৰু লগতে অলপমান পিছতে ছিংগাৰ উঠিবহি আৰু সেইখন মঞ্চত আৰু এইফালে বাকী মঞ্চত উঠিল কমল ৰায় আৰু বাকী আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰতীক্ষা দেৱী এয়া মঞ্চত ধুনীয়া ছোৱালী জনী
আৰু বাকী যোৱাকালি এনেকৈ শেষ হৈ গ'ল আমাৰ গাঁৱৰ মহামিলন মহোৎসৱটো আৰু এই মহামিলন মহোৎসৱটো আৰু আমাৰ গাঁৱত 18 বছৰ পিছতহে হ'ব আৰু এনে বেলেগ বেলেগ গাঁৱত প্ৰত্যেক বছৰে হৈ থাকিব আৰু বেলেগ বেলেগ গাঁৱত মাহৰ 26 আৰু 27 তাৰিখে প্ৰত্যেক বছৰে বেলেগ বেলেগ গাঁৱত হৈ থাকিব কিন্তু আমাৰ গাঁৱত আৰু 18 বছৰ পিছত এই উৎসৱটো হ'ব আৰু বাকী ভিডিঅ'টো বহুত বেছি দীঘল হৈ আছে ভিডিঅ'টো আৰু বেছি দীঘলে নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক এটা নেক্সট এটা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই